পাবার পরা তৃতীয় নেত্র পালু তিনিও কালক তিনিও লোকক জানি ত্রিকালদর্শী হই গলু পিতার পরা অমর কথা শুনি অমর লোক নির্বান্ধা মোলৈ যোৱা পিতাৰ উত্তৰাধিকাৰ পাবলৈ দেশী অভিমানী হোৱা পরম পিতা পরমাত্মাই ব্রহ্মার দ্বারা মনুষ্য সৃষ্টির আছে আত্মা সকলকে বারেই সত্য কথা শুনাই সঁচা খণ্ডৰ মালিক কৰি দিয়ে শিৱ বাবাৰ ৰুদ্ৰ জ্ঞান যজ্ঞ এয়া বিনাশ জ্বালা প্ৰজ্বলিত হয় বিৰাট মহাভাৰতৰ যুদ্ধত গোটেই পুৰণি সৃষ্টি সাহা হয় হে জ্ঞান সাগৰ বাবা তুমি জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি ত্ৰিকালদৰ্শী কৰি তোলা হে অমৰনাথ বাবা তুমি অমৰ কথা শুনাই অমৰ পুৰী স্বৰ্গলৈ লৈ যোৱা হে পতিত পাবন বাবা তুমি ব্ৰহ্মাৰ দ্বাৰা পতিত সৃষ্টিক হতু প্ৰধান পাৱন কৰি তোলা সৃষ্টি তমুক প্ৰধান হৈ গলে সৃষ্টি পৰিৱৰ্তন কৰিবলৈ পিতা আহে সঁচা সত্য নাৰায়ণৰ কথা শুনাই মনুষ্য সহিত সকলো সতু প্ৰধান কৰি দিয়ে সৰ্বগুণ সম্পন্ন ষোল্ল কলা সম্পূৰ্ণ আমি এই দেৱতা আছিলো আধা কল্পৰ পাছত আত্মাত ঘাত পৰিল সৰ্বগুণ আৰু কলা হেৰুৱাই পেলালো ভ্ৰুকুটিৰ মধ্যত আত্মা বিৰাজমান হয় এটা শৰীৰ এৰি আন এটা লয় এতিয়া গৰ্ভ কাৰাগাৰত আত্মাই ত্ৰাহি ত্ৰাহি কৰে অমৰ পুৰীত আত্মা গৰ্ভমহলত থাকে ব্যৰ্থ সংকল্প নিজেও নকৰিবা অন্যকো ব্যৰ্থ সংকল্প কৰোৱাৰ নিমিত্ত নহবা সততা আৰু স্বচ্ছতাৰে চলা অমৰ লোকলৈ যাবলৈ পুৰুষাৰ্থ কৰা বেহুদৰ উত্তৰাধিকাৰ সিও পিতাৰ পৰা পাবা সেয়েহে সিও পিতাক স্মৰণ কৰা এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব সেয়েহে ইয়াৰ পৰা বুদ্ধি যোগ চিঙা শান্তিৰ শক্তিৰে নিজৰ খতিয়ানিত চাফা কৰা এতিয়া প্ৰভু প্ৰিয় আৰু দৈবী লোকপ্ৰিয় হৈ যাবা এদিনৰ
জ্ঞানৰ সাগৰ বাবা, তুমি জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি ত্ৰিকালদৰ্শী কৰি তোলা। হে অমৰনাথ বাবা, তুমি অমৰ কথা শুনাই অমৰ পুৰী স্বৰ্গলৈ লৈ যোৱা। হে পতিত পাৱন বাবা, তুমি ব্ৰহ্মৰ দ্বাৰা পতিত সৃষ্টিক সতু প্ৰধান পাৱন কৰি তোলা।